মোবাইল লগৰ নিবেদন ৰাইজৰ প্ৰতি বিটিচিত অন্যায় হৈছে সমবিকাশ হোৱা নাই এই কথাবিলাকৰ কাৰণে ৰাইজক বিটিচিৰ ৰাইজক এইটো সময়ত ৰাইজক উদ্ধাৰ কৰাটো আমাৰ দায়িত্ব আৰু সেইকাৰণে আমি দুইটা দলে যৌথভাৱে এই নিৰ্বাচন খেলিছোঁ বিটিচিৰ স্বাৰ্থত অসমৰ ৰাইজৰ স্বাৰ্থত আৰু বিটিচিৰ ৰাইজক আমি উদ্ধাৰ কৰিম 21লৈকে আপোনালোকৰ মিত্ৰতা পিছত এইটো হৈছে এতিয়া নহয় এতিয়া বিটিচি ইলেকশ্যন হৈ যাওক তাৰপিছত বাকী কথাবিলাক আকৌ আলোচনা হাৰাশাস্তি কৰা হৈছিল আৰু সেইকাৰণে আমি এই বিটিচিৰ পৰা বিটিচিত সকলো জাতি বৰ্ণ ধৰ্ম ৰাইজক নিৰাপত্তা দিবৰ কাৰণে আমি সকলো ৰাইজৰ স্বাৰ্থত আমি সিদ্ধান্ত ল'লোঁ যে আমি কংগ্ৰেছ আৰু AIDF বিটিচিবাসী ৰাইজৰ এই বিপদৰ সময়ত এই তেওঁলোকৰ ওপৰত হোৱা অন্যায়ৰ সময়ত আমি হাত সাৱটি বহি থাকিলে নহ'ব আমি নীৰৱে থাকিলে নহ'ব আমি সেইকাৰণে আমাৰ ৰাইজক নিৰাপত্তা দিবৰ কাৰণে আমি সিদ্ধান্ত ল'লোঁ যে আমি দুই দল একত্ৰিত হ'লেহে আমি এই বিজেপিৰ অপশাসনৰ পৰা তেওঁলোকক আমি ৰক্ষা কৰিব পাৰিম আৰু সেইকাৰণেই আমি এই ঐতিহাসিক পটভূমিত আমি কংগ্ৰেছ আৰু AIDF একত্ৰিত হৈ আমি যৌথভাৱে আজি আমি এই বিটিচি দখল কৰিবৰ কাৰণে আমি ওলাইছোঁ ৰাইজ আপোনালোকে জানে এই বিটিচিত আজি BPFৰ কথা আৰু ক'বলৈ প্ৰয়োজন নাই আপোনালোকে বুজি পালে যে BPFৰ শাসনত কেনেধৰণে ৰাইজ বঞ্চিত হৈছিল আৰু BPFৰ পিছত আজি আৰু নতুন এটা দল ওলাল ইয়াত UPPL এই UPPLতো যদি আমি ভোট দিওঁ তেতিয়াহ'লে এই ভোট বিজেপিলৈ যাব BPFত যদি ভোট দিওঁ সেই ভোট বিজেপিলৈ যাব আৰু UPPLত যদি আমি ভোট দিওঁ সেই ভোটটো বিজেপিলৈ যাব